ঢেৰ পৰী বাস কৰিছিল। সব পৰী দেখাত বৰ ধুনীয়া আছিল, কিন্তু ৰাণী পৰী দিব্যা সকলোতকৈ ধুনীয়া আছিল। পৰীলোকত কেতিয়াও কোনোৱে মিছা কথা কোৱা নাছিল। যদি ভুলতো কোনোবাই কেতিয়াবা মিছা কথা কৈ দিয়ে, তেনেহলে ৰাণী পৰী তাইক কঠোৰ শাস্তি দিছিল। ভাল কাম কৰিলে বৰদানো পাইছিল, ভাল কাম কৰিলে বৰদানো পাইছিল। সেইবাবে কোনোবাই মিছা কথা কোৱাই নাছিল। এদিনা, মা, পৰীলোকত সব পৰী বৰ ধুনীয়া হয়, কিন্তু আপুনি সকলোতকৈ ধুনীয়া হয়, এনেকুৱা কিয়? মিলি, সব পৰী ধুনীয়া, কিন্তু ধুনীয়া হোৱাতকেও বেছি দৰকাৰী হ'ল আপোনাৰ ধুনীয়া ব্যৱহাৰ আৰু ধুনীয়া আচৰণ। কাৰণ মই সকলোৰ ৰাণী হয়, সেইবাবে মোক বিশেষ লক্ষ্য ৰাখিব লাগে নিজৰ ত্বকৰ ওপৰত। মই বিউটি পাৰ্লাৰলৈ যাওঁ, নিজৰ মুখত ভাল ভাল লেপ লগাওঁ, কেতিয়াবা নিজৰ গাৰ মালিচ কৰাওঁ, কাৰণ মই সকলোৰ আদৰ্শ হয়। যদি ময়ে ধুনীয়াকৈ নাথাকোঁ, তেনেহলে বাকী পৰীয়ে নিজৰ ওপৰত লক্ষ্যই নিদিব মোৰ মাজনী। মা, ময়ো আপোনাৰ নিচিনা ধুনীয়া হ'ব বিচাৰোঁ। মোৰতো গাৰ ৰঙো মিঠা বৰণীয়া, ময়ো পাৰ্লাৰলৈ যাব বিচাৰোঁ। মোকো লেপ দিয়া না। নহয়, সৰু ছোৱালী পাৰ্লাৰলৈ নাযায়, আৰু লেপটো সৰু ল'ৰা ছোৱালী লগাব নোৱাৰে। যেতিয়া তুমি 18 বছৰৰ হৈ যাবা, তেতিয়া মই নিজেই তোমাক লেপটো লগাই দিম। এনেও তুমি বৰ ধুনীয়া হয়। এয়া কৈ পৰীয়ে নিজৰ 14 বছৰৰ মৰমৰ মিলি পৰীক চুমা খালে। পিছদিনা যেতিয়া দিব্যা পৰী সাজি গাছি ৰাজদৰবাৰলৈ ওলাই গ'ল, তেতিয়া মিলি পৰী এক দৃষ্টিত তাইৰ ফালে চাই আছিল। ডাঙৰ হৈলৈ দেখাত মই মোৰ মাৰ নিচিনাই হ'ব বিচাৰোঁ। তেওঁ কিমান ধুনীয়া হয়। সেইদিনা তাই গোটেই দিন মনে মনে বহি থাকিল। হঠাতে দুপৰীয়া তাইৰ মনত জানো কি আহিল। তাই গৈ মাৰ ঘৰৰ সকলো বস্তু উল্টা পুল্টা কৰি লেপ বিচাৰি ওলালে, আৰু আইনাত চাই চাই নিজৰ মুখ, হাত, ভৰি সব ঠাইত লগাই দিলে। তাইৰ সোনকালে কাম কৰাৰ প্ৰয়াসত লেপৰ গিলাচৰ পাত্ৰটো তাৰাক কৰি তলত পৰি গ'ল আৰু ভাঙি গ'ল। হাই, এতিয়া মই কি কৰিম? মাতো গম পাই যাব কি মই তেওঁৰ লেপ লগাইছিলো, আৰু পাত্ৰটোও ভাঙি গ'ল। এতিয়া মই নিশ্চয় শাস্তি পাম। মিলি পৰী ভয় খাই মুখৰ আৰু হাতৰ পৰা লেপ ধুই পেলালে আৰু ৰুমত চাদৰ গাত দি শুই গ'ল। যেতিয়া ৰাতি দিব্যা পৰীয়ে নিজৰ লেপৰ পাত্ৰটো ভাঙি থকা দেখা পালে, তো বহুত খং কৰিলে। এয়া লেপৰ পাত্ৰটো কেনেকৈ ভাঙিলে? কোনোবা আছে ইয়াতে? সব দাসী শুনি দৌৰি আহিল। হাত জোৰ কৰি থৰথৰ কৰি কঁপি আছিল, কিন্তু মিলি পৰী চাদৰ দি মুখ ঢাকি শুয়ে থাকিল। ৰাণী পৰী, ক্ষমা কৰি দিয়ক, আমিতো ভাঙা নাই, আৰু আপুনি যোৱাৰ পিছত কক্ষত কোনোবাই আহাই নাই। মিলি ক'ত আছে? তাইক মাতা। এজনী দাসীয়ে আহি ক'লে যে তাই শুই আছে। দিব্যা পৰী নিজে তাইৰ কক্ষলৈ গ'ল। মিলি পৰী, উঠা, এয়া কি শুৱাৰ সময় নেকি? গা ভাল আছেতো? হয় মা, টোপনি ধৰিছে। মিলি, তৎক্ষণাত উঠি হললৈ আহা। তৎক্ষণাত উঠা। কি হৈছে মা? আপুনি ইমান খঙত কিয় আছে? তেতিয়ালৈকে দিব্যা পৰী বাহিৰলৈ গুচি গৈছিল। মিলি পৰী ভয় খাই তাইৰ পিছে পিছে হললৈ আহি গ'ল। হয়, তেনেহলে এয়া কোৱা, মোৰ কক্ষত গৈ লেপৰ পাত্ৰটো কোনে ভাঙিলে? মা, মইতো দেখাও নাই কেতিয়াও। যোনে কৰিছে সঁচাকৈ কৈ দিয়া, মই ক্ষমা কৰি দিম। মা, মই ধৰা নাই, সঁচা কৈ আছো, আপুনি কাবাক সুধি লওক। দিব্যা পৰীয়ে দেখিলে কি মিলিৰ চুলিত অলপমান লেপ এতিয়াও লাগা আছিল। মিলি পৰী মিছা কথা কোৱাৰ বাবে দিব্যা পৰীৰ বৰ খং উঠিল। মিলি, সঁচাকৈ কোৱা, পাত্ৰটো মোক ৰূপৰ দেৱীয়ে দিছিল। তুমি গম পোৱা না কি মই যদি ধৰিব পাৰো তুমি মিছা কথা কৈ আছা, তেনেহলে তোমাক শাস্তি দিব পাৰিম। হয় মা, মই সঁচা কৈ আছো। যোৱা, মই তোমাক অভিশাপ দি আছো। যদি তুমি মিছা কৈ আছা, তেনেহলে তুমি গোটেই জীৱন হাতী হৈ থাকিবা পৃথিৱীলোকত। হঠাতে মিলি পৰী তাৰ পৰা অদৃশ্য হৈ গ'ল আৰু জংগলত সৰু হাতী হৈ ইফালে সিফালে চাব ধৰিল। তাইৰ চকুপানী ওলাব ধৰিল। তাই এটা পুখুৰীৰ পাৰত থিয় হৈ গ'ল। হঠাতে পৰীৰ লোকত ৰাণী পৰীৰ মা আহি গ'ল। দিব্যা, তুমি ইয়াক কি কৰিলা?
নিজৰে কন্যাক ইমান ডাঙৰ শাস্তি? মা, নিয়মটো সকলোৰ বাবে একেই হয় না? এতিয়া আৰু একো কৰিব নোৱাৰো। এবাৰ মুখৰ পৰা কথা ওলাই গৈছে তো ওলাই গৈছে। মই তোমাতকৈ ডাঙৰ আৰু বেছি শক্তিশালী হয়। মই মিলিক বৰদান দি আছো কি তাই পৃথিৱীৰ লোকত যেতিয়াই কোনো ভাল কাম কৰিব, পৰিলোকৰ উৰা জাহাজ তাক পৰিলোকলৈ লৈ আহিব। মা, তোমাৰ বহুত বহুত ধন্যবাদ। মায়ে ৰাণী পৰীক সাৱটি ধৰিল। মিলি পৰী হাতী হৈ বহুত দিনলৈকে ইফাল সিফাল ঘূৰি ফুৰি থাকিল। একো খোৱাও নাই, একো পানো কৰা নাই। মনে মনে পুখুৰীৰ পাৰত বহি থাকে। লাহে লাহে তাই তাতে থাকিব ধৰিল। তেতিয়া তাই জংঘলত ঘূৰি ঘূৰি নিজৰ বাবে খাদ্য বিচাৰিব ধৰিল। এটা মিছা কথাই মোৰ জীৱন বৰবাদ কৰি দিলে। কিমান ধুনীয়া দেখাত আছিলো মই, আৰু এয়া ডাঙৰ গা লৈতো মোৰ ক'তো যাবলৈ মন নকৰে। কেইদিনমানৰ ভিতৰতে জংঘলৰ পশুৰ লগত তাইৰ বন্ধুত্ব হৈ গ'ল। এবাৰ জংঘলত স্কুলৰ ল'ৰা-ছোৱালীৰ কেম্প লাগিছিল। ল'ৰা-ছোৱালীসকল সদায় ফুটবল খেলে। মিলি পৰীৰ বৰ ভাল লাগিছিল সৰু ল'ৰা-ছোৱালীৰ ফুটবল খেলা। এদিনাখন খোজকাঢ়ি খোজকাঢ়ি তাই ল'ৰা-ছোৱালীসকলৰ কেম্পলৈ আহি গ'ল আৰু বল নিজৰ সুৰত লৈ দলিয়াই মাৰিলে। চব ল'ৰা-ছোৱালী বৰ ভাল পালে। তুমি আমাৰ লগত ফুটবল খেলিব বিচাৰা? হাতীয়ে মূৰ জোকাৰি হা বুলি ক'লে। ল'ৰা-ছোৱালীবোৰৰ লগত তাই অলপ দেৰি বহুত ফুটবল খেলিলে। সৰু ল'ৰা-ছোৱালী কেইটা যোৱাৰ পিছত তাই পুখুৰীৰ পাৰত মনে মনে গৈ বহি গ'ল। এতিয়াতো সদায় এয়াই হয়। ল'ৰা-ছোৱালী কেইজন হাতীৰ লগত খেলাৰ বাবে আগ্ৰহী হৈ থাকে। এদিনাখন, হাতী মোৰ বন্ধু, আমি কি তোমাৰ পিঠিত বহিব পাৰো? হাতীয়ে হা বুলি ক'লে আৰু মাটিত বহি গ'ল। তাইৰ পিঠিত ৪-৫ জন ল'ৰা-ছোৱালী বহি গ'ল। হাতীয়ে সিহঁতক নিজৰ পিঠিত বহাই অলপ দেৰি ঘূৰাই ফুৰাই সাৱধানৰ লগত নমাই দিলে। এতিয়া সদায় ফুটবল খেলাৰ পিছত সৰু ল'ৰা-ছোৱালী কেইজন হাতীৰ পিঠিত বহি ফুৰি আহে। এদিনাখন যেতিয়া তাই পুখুৰীৰ পাৰত বিশ্ৰাম কৰি আছিল, তেতিয়াই তাই দেখিলে কি পুখুৰীত এজনী মাইকী মানুহ পানী ল'বলৈ আহিছিল। তাই নিজৰ বাচ্চাটোক পুখুৰীৰ পাৰত বহাই পানী ল'বলৈ গুচি গ'ল। তেতিয়ালৈকে বাচ্চাটো তাইৰ পিছে পিছে গৈ পুখুৰীত গুচি গ'ল আৰু ডুবিব ধৰিল। যদি মই বাচ্চাটোক নবচাওঁ তেনেহ'লে বাচ্চাটো ডুবি যাব। কিন্তু যদি এইবোৰত ভয় খাই তাইৰ মা চিঞৰি দিয়ে তেনেহ'লে মানুহ মোক মাৰিবলৈ ধৰিব। কিন্তু বাচ্চাটোক বচোৱাটো বেছি প্ৰয়োজনীয় হয়। ক'ৰবাত দেৰি যেন হৈ নাযায়। এয়াই ভাবি হাতী পুখুৰীৰ ফালে দৌৰিলে। হাতীক দৌৰিব দেখা পাই বাচ্চাটোৰ মা ভয় খাই চিঞৰি পৰি গ'ল। কিন্তু হাতী অলপো ভয় নাখালে। তাই বাচ্চাটোক নিজৰ সুৰত উঠাই নিজৰ পিঠিত বহাই দিলে আৰু লাহে লাহে পানীৰ পৰা বাহিৰত আহি বাচ্চাটোৰ মাৰ ওচৰত বহি গ'ল। মই তোমাক মোৰ বাচ্চাৰ শত্ৰু বুলি ভাবি আছিলো, কিন্তু তুমিতো আমাৰ মিত্ৰ হয়। মই তোমাৰ বাবে মোৰ বাগানৰ পৰা কুঁহিয়াৰ লৈ আহি আছো। তুমি ক'বাতো নাযাবা। তেতিয়াই আকাশৰ পৰা উৰা জাহাজ নামি আহিল আৰু মিলি পৰি, তোমাৰ শাস্তি শেষ হৈ গৈছে। আহা ব'লা, উৰা জাহাজত বহা, পৰিলোকলৈ যাব লাগিব। মই ক'তো নাযাওঁ। মই সদায় এয়াই শুনিছিলো কি পৃথিৱীৰ লগত বহুত স্বাৰ্থপৰ মানুহ থাকে। কিন্তু ইমান দিন ইয়াতে থাকি মই গম পাই গৈছো কি মানুহ বহুত ভাল আৰু প্ৰেমেৰে ভৰা হয়। ইয়াৰে মানুহ পশুৰ লগতো নিজৰ বন্ধুৰ নিচিনা ব্যৱহাৰ কৰে। হঠাতে হাতীটো মিলি পৰি হৈ গ'ল। তেতিয়াই সেই বাচ্চাটোৰ মাজনী হাতত কুঁহিয়াৰ লৈ দৌৰি দৌৰি আহিল। আৰে, সেই হাতী ক'লে গ'ল? মই তাইক কথা দিছিলো যে তাইক কুঁহিয়াৰ খুৱাম। হয় হয়, আপুনি ইয়াতে ৰাখি দিয়ক। তাই এতিয়াই আহি লৈ যাব। মাইকী মানুহজনী গুচি গ'ল। তেতিয়াই মিলি পৰি, তুমি উভতি ব'লা। তোমাৰ মা মানে ৰাণী পৰি তোমাৰ বাট চাই আছে। মই যাম, কিন্তু এটা শৰ্ততে, যে মই সদায় পৃথিৱীলোকত আহিম। মোক কোনেও নৰখাব। ঠিক আছে, আহা, উৰা জাহাজত বহি যোৱা। পৰি দুজনী বহাৰ লগে লগে উৰা জাহাজ আকাশত উৰি গ'ল। এতিয়া মাজে মাজে মিলি পৰি ল'ৰা-ছোৱালীৰ লগত খেলাৰ বাবে নিজৰ ৰূপ সলনি কৰি পৃথিৱীলোকত আহি যায়।